তো নমস্কাৰ সকলোকে। তো আজি আপোনালোকলৈ লৈ আহিছোঁ এটা ৰিভিউ ভিডিঅ'। তো আপোনালোকে ভাবিছে চাগে এইনো কি ৰিভিউ কৰিব। তো মই আজি মোৰ এই বাইকখনকে ৰিভিউ কৰিব ওলাইছোঁ। তো আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো ভাল পাব। বাকী এইটো কোনো স্পনচাৰ্ড ভিডিঅ' নহয়। তো মই যি ক'ম একদম অনেষ্টলি ক'ম। তো আপোনালোকে ভিডিঅ'টো চাই থাকক। তো ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো প্ৰায় এবছৰ 3 মাহে হ'বলৈ হ'ল মোৰ বাইকখন লোৱা। তো মই এই বাইকখন ডেইলি ইউজ কৰি আছোঁ। আৰু উইকলি ৰাইড হওক বা কোনোবা শ্বৰ্ট ৰাইড হওক, মই সকলো ৰাইডতে এখন ব্যৱহাৰ কৰোঁ। আনকি মই ঘৰৰ পৰা 10 খোজ দূৰত থকা দোকানখনতো মই বাইকখন লৈয়ে যাওঁ। চ' মোৰ মানে এখন বাইক এতিয়া বহুতেই চলিলে। চ' হাণ্টাৰ বাইকখন দেখিলে মোৰ আজিও এই প্ৰিমিয়াম আৰু ষ্টাইলিছ ফিলটো আহে। চ' এই হাণ্টাৰ 350খন হৈছে এখন খুব কম্পেক্ট আৰু ষ্টাইলিছ বাইক। চ' এই বাইকখনৰ লগত আপোনালোকে পাব স্মুথ পিকআপ আৰু ভাইব্ৰেশ্যনো খুব কম আন ৰয়েল এনফিল্ড বাইকৰ তুলনাত। আৰু ইয়াৰ মেইন হাইলাইটটো হৈছে যে ইয়াৰ ইনিচিয়েল টৰ্ক যিটো 27 নে কিবা আছিলে, তো সেইটো মানে খুব এটা ভাল। তো গাঁৱৰ ৰাস্তা হওক বা চহৰ ৰাস্তা হওক, ইয়াৰ পাৰফৰ্মেঞ্চে আপোনাক কেতিয়াও নিৰাশ নকৰে। আৰু এনেকৈ টপ স্পীড মই কেতিয়াও চেক কৰি চোৱা নাই, কিন্তু এবাৰ মাজতে য'তে 115 স্পীডত গৈছিলোঁ। তো এনেই নৰ্মেলি ক্ৰুজিঙৰ কাৰণে আপুনি 80-90 স্পীডত আৰামত যাব পাৰে। ভেৰি কমফৰ্টেবল ৰাইড হয়। তো আৰু স্পেচিয়েলি দ্য ৰোড কণ্ডিশ্যনছ অফ আছাম আপোনালোকে চবেই জানেই। তো ইমান বেয়াও নহয়, ইমান ভালো নহয়। তো তাৰ বাবে এই বাইকখন খুবেই পাৰফেক্ট। চ' এতিয়া আহোঁ মাইলেজলৈ। চ' মাইলেজ বুলি ক'লে মই পাৰ্চনেলি এতিয়া 27 পৰা 30 লৈকে এতিয়া পাই আছোঁ চিটিত। আৰু হাইৱেত আপোনাৰ হাৰ্ডলি ভালকৈ চলালে আপোনাৰ 30 পৰা 35 লৈকে দেখাই দিয়ে। মেইনলি একচুৱেলি বাইকৰ মাইলেজটো হৈছে আপোনাৰ চালকজনৰ ওপৰত ডিপেণ্ড কৰে যে আপুনি ৰাফ চলায় নে আপুনি ধুনীয়াকৈ ইকনমিকেলি চলায়। তো মাইলেজৰ ক্ষেত্ৰত মই এটাই কথা ক'ব বিচাৰিম যে ফিউল কনজাম্পশ্যন কনচিডাৰিং ইঞ্জিন চাইজ এণ্ড পাৰফৰ্মেঞ্চ আই এম ফুল্লি ছেটিছফাইড। তো হাণ্টাৰ 350ৰ বিগেষ্ট এডভান্টেজ হ'ল চিটি হেণ্ডলিং, ৱেইট মেনেজেবল, টাৰ্ণিং ইজিলি ল'ব পাৰি আৰু ট্ৰেফিকত আপোনাক কনফিডেঞ্চ বুষ্ট হয়, যিহেতু আপোনাৰ খুব ইজি হেণ্ডলিং হয়। তো সেইটোৱে আপোনাৰ মেইন এডভান্টেজ। চ' যিদৰে কোনো মানুহ পাৰফেক্ট নহয়, সেইদৰে কোনো বস্তু পাৰফেক্ট নহয়। চ' ইয়াতো কিছুমান প্ৰব্লেম আছে। তো সেই প্ৰব্লেমবোৰ মই আপোনাৰ লগত খোলাখুলি শ্বেয়াৰ কৰিব বিচাৰিছোঁ। তো ইয়াৰ 1 নম্বৰ প্ৰব্লেমটো হৈছে ৰিয়েৰ ছাছপেনশ্যন। তো সেই বস্তুটো সকলোৱে অলৰেডি জানে যে ৰিয়েৰ ছাছপেনশ্যনত অলপ প্ৰব্লেম আহে, খুব হাৰ্ড নিচিনা ফিল হয়। কিন্তু তথাপিও এতিয়া নতুন যিটো 2025ৰ মডেল আহিছে, সেইটোত এই বস্তুটো ফিক্স কৰা হৈছে বুলি শুনিছোঁ। তথাপিও চলি যায়, কাম চলি যায়। বাকী ৰিয়েৰ ছাছপেনশ্যনটোত অলপ যদি আৰু স্মুথ হোৱা হ'লে তেতিয়া আৰু কমফৰ্ট ফিল হ'লে। নেক্সট কনছ হৈছে আপোনাৰ ইয়াৰ যোনটো ষ্টক হেডলাইট। মেইনলি আপোনাৰ হাইৱেত ৰাতি সময়ত খুব কম পোহৰৰ মানে ফিল হয়। তো সেইবাবে মই 2টা এক্সট্ৰাকৈ ফগ লাইট লগাই লৈছোঁ। ইয়াৰ নেক্সটটো প্ৰব্লেম হৈছে চেইন মেইনটেনেঞ্চ। এইটো এটা খুবেই সৰু প্ৰব্লেম, কিন্তু একচুৱেলি ই বহুত ডাঙৰ হৈ যায় কেতিয়াবা। তো আপোনালোকে যদি আপোনালোকৰ ওচৰত যদি হাণ্টাৰ আছে, তো আপোনালোকে এইটো ধ্যান ৰাখিব যে আপুনি মিনিমাম উইকলি যাতে চেইন ক্লিনিং কৰায় আৰু চেইনডাল সদায় লিউককৈ ৰাখে। নহ'লে খুব এইটো এটা মানে মাত দিয়ে আৰু পিছলৈ আপোনালোকে সোনকালে চেঞ্জ কৰিবলগীয়া হৈ যায়। তো আপোনালোকে যাৰ ওচৰত হাণ্টাৰ আছে, বা হাণ্টাৰ বুলি নহয় যিকোনো বাইক, আচলতে আমি চেইন মেইনটেনেঞ্চটো আমি গুৰুত্ব দিব লাগে। তো লাষ্ট পইণ্ট এইটো এটা হৈছে খুবেই জমনি পইণ্ট। চ' আপোনাৰ ওচৰত যদি হাণ্টাৰ আছে আৰু আপুনি যদি বৰষুণৰ বতৰত ভাল চফা কাপোৰ পিন্ধি ওলাই গৈছে, তেন্তে আপোনালোকে বোকা চিটিকি খাবলৈ সাজু হৈ যাব। চ' এতিয়া আহোঁ ইয়াৰ মেইনটেনেঞ্চৰ ওপৰত। চ' মেইনটেনেঞ্চ বুলি ক'লে আমি নৰ্মেলি ৰয়েল এনফিল্ডৰ বাইক বুলি ক'লে খুব খৰচ বেছি হয় বুলি ভাবোঁ, কিন্তু তেনেকুৱা নহয়। ডে টু ডে লাইফৰ কাৰণে এইটো মেনেজেবল হয়। আপুনি যদি বাইকখন ভালকৈ ৰাখে, ভালকৈ চলায়, ভালকৈ মেইনটেনেঞ্চ কৰে, তেতিয়াহ'লে আপোনাৰ খুব কম খৰচাতে ই ধুনীয়া পাৰফৰ্মেঞ্চ আপোনাক প্ৰভাইড কৰিব। চ' ফাইনেলি আমি ভিডিঅ'টোৰ শেষ ভাগত আহি পালোহি। চ' আপোনাক যদি এখন ষ্টাইলিছ, ফান টু ৰাইড আৰু ডেইলি ইউজৰ কাৰণে এখন বাইক লাগে, আৰু আপুনি যদি এজন বিগিনাৰ ৰাইডাৰ হয়, তেন্তে এইখন বাইক আপোনাৰ বাবে। যদি ভিডিঅ'টো চাই আপোনালোকে ভাল পালে, তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইবো কৰি দিব। আৰু এনেকুৱা ভিডিঅ' আৰু আনি থাকিম। বাকী আৰু নেক্সট কিছুমান ব্লগৰ কাৰণেও প্লেনিং চলি আছে। তো বিশেষ কিছুমান অসুবিধাৰ বাবে বনাব পৰা নাই। বাকী সোনকালে আকৌ লগ পাম এটি নতুন ভিডিঅ'ত। তো আপোনালোকে সকলো ভালে থাকক, বি পজিটিভ, বি ছেফ, জয় আই অসম।